নমস্কাৰ ছাৰবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এক অত্যন্ত শেহতীয়া খবৰ আগবঢ়াইছে সেয়া হ'ল সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা হয় ছাৰবিদসকল আপোনালোকে এয়া আপোনালোকৰ স্ক্ৰীনত প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে এয়া চাওক সদৌ অসম কৰ্মচাৰী পৰিষদৰ এক শেহতীয়া জাননী এয়া আপোনাৰ যোৱা 7 দিন আগৰে আপোনালোকে ডেটটো চাবলৈ যত্ন কৰিব সেয়া হ'ল এয়া চাব 24 তাৰিখ 6 মাহ 2024 তাৰ মানে একেবাৰে শেহতীয়া জাননী য'ত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা এয়া আপোনাৰ পঠা হৈছে টু দ্য চিফ ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম দিছপুৰ গুৱাহাটীলৈ এয়া পঠা হৈছে আৰু যাৰ জৰিয়তে কোৱা হৈছে আপোনালোকে চাব যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে যি লাভ কৰে আপোনাৰ MA CPSৰ সুবিধা তাৰ মানে এক কথাত আপোনালোকৰ টাইম স্কেলৰ যি সুবিধা আছে সেয়া অতি শীঘ্ৰে মোকলাই দিবলৈ ইয়াৰে অনুৰোধ জনা হৈছে কিয়নো ছাৰবিদসকল আপোনালোকে জানে যে আপোনালোকে চাকৰিত যোগদান কৰাৰ দিনাখনৰ পৰাই যেতিয়া আপোনাৰ 10 বছৰ 20 বছৰ নাইবা 30 বছৰ হ'ব তাৰ মানে প্ৰত্যেক 10 বছৰ অন্তৰালত আপোনালোকে একোটা টাইম স্কেল পাবলৈ সক্ষম হয় আৰু যাৰ ফলতহে আপোনালোকৰ ইনক্ৰিমেণ্টৰ দৰে আপোনালোকৰ বেছিকত 3% আপোনাৰ সংযোগ কৰা হয় আৰু যাৰ ফলত আপোনালোকৰ দৰমহাৰ যি ষ্ট্ৰাকচাৰ গঠন সেয়া বৃদ্ধি পায় আৰু এনেকৈ চৰকাৰী কৰ্মচাৰীসকলে লাভান্বিত হয় আৰু সেয়েহে সদৌ অসম কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা অসম চৰকাৰক ইয়াৰে লিখিতভাৱে জনাইছে যে যিসকল চৰকাৰী কৰ্মচাৰীসকলে ইতিমধ্যে 10 বছৰ পূৰ্ণ কৰিছে নাইবা 20 বছৰ পূৰ্ণ কৰিছে নাইবা 30 বছৰ পূৰ্ণ কৰিছে তেওঁলোকক যাতে অতি সোনকালে MA CPSৰ যি টাইম স্কেলৰ সুবিধাৰ বাবে আবেদন আৰু ইয়াৰ বেনিফিট দিবলৈ বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে ইয়াৰে জনা হৈছে সেয়েহে ছাৰবিদসকল আপোনালোকে যদিহে একোজন চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ তেনেহ'লে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে প্ৰতিটো শেহতীয়া জাননীৰ বাবে আপোনালোকে আপডেট থাকিবলৈ কৰ্মচাৰীৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ চেনেলটো নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ জয় অসম।